টিপাখালতে বহি বহি মানে দুইটাই ভাবিছোঁ। এফালে ভাবি চিন্তাত মানে ভাবুক হৈ গৈছে। চিন্তাটো এইটোৱে, যিহেতুকে ল'ৰাই মাংস অকণমান আনিলে, এতিয়া কোমোৰা এটা আনিব লাগে। কোমোৰাটো তাকে এতিয়া যাবগৈ লাগিব গছৰ গুৰিলে, মানে কোমোৰা গছৰ গুৰিলে। তাকে জানমণি কি কৰা, যোৱা নেকি? এচিড আনি এচিড গছলৈ থৈ আহিম নেকি? তেতিয়াহ'লে বন্ধুসকল ব'লক কোমোৰা গছৰ গুৰিলে যাওঁ। দিনটো মানে কাম বন কৰি পেলানি অলপ অসুবিধা হ'ল, দিনত ছিঙিবও নোৱাৰিলোঁ মানে কি, কিয়নো আগবেলা জানমণি থাকিলে তাঁত লগাইছে, গামোচা লগাইছিলে। সেই গামোচাত লাগি ভাগি থাকিলে, আৰু 2 নম্বৰতে মই খৰিফলত থাকিলোঁ। তাৰপাছতে আকৌ গৈ পেলাই আবেলি সময়ত কঠীয়া ধান মাৰিবলৈ গ'লোঁ। কঠীয়া ধান মাৰিলোঁ, কঠীয়া ধান মাৰি মেলি প্ৰায় 5:30 6টাই বাজি গ'ল। আৰু তাৰপিছত গা পা ধুই আজৰি হৈ অকণমান জুইৰ ওচৰত বহি ভাবিছোঁ মানে দুয়োটাই কিনো খাম, যিহেতুকে ল'ৰাই মাংস আনিলেগৈ। সেইটো কাৰণে কোমোৰাটো বাৰীতে আছে যেতিয়া, ব'লক ছিঙি লৈ আহোঁ আৰু আপোনালোককো দেখাই আনো। লাহেকৈ যাম বাৰীলে, ব'লা। কঠীয়াখন লৈছে নাই? বা জানমণি মানে এতিয়া বাহিৰলৈ যাব যে, সেইটো কাৰণে কাপোৰখন লৈ ল'লে। অথনিৰ পৰা কিন্তু কাপোৰখন লোৱা নাছিলে আকৌ, কাৰণ জুইশালত বহি আছিলে যে, মানে জুইশালত বহি থাকিলে অকণমান গৰম ভাৱ এটা আহি থাকে ন। তুমি দেখোন লৈ আছিলা, লোৱা নাছিলা নেকি? পালা নাই? ব'লা 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 ব'লা, তোমাৰ পাছে পাছে মই মানে এতিয়া আমি গৈ আছোঁ কোমোৰা তলিলৈ, মানে কোমোৰা আনিবলৈ। এয়া জানমণি আগে আগে, মই পাছে পাছে। উপায় নাই, পালোহি আৰু ন হেন্দালিখনত, আমাৰ কোমোৰা হেন্দালিখনত। চুৰ নহয় গৃহস্থ দেই, তললৈ আনি লোৱা। বা এইটো চক, গছৰ পৰা ৰাতিখন কাটিছোঁ, চুৰ নহয় গৃহস্থ দেই। খাব লাগে, খাবলৈ নহয় কি কৰিবলৈ, একেৰাপে কাটি দিয়া না। এয়া চক সেইটোও হয়, যদি মৰি থাকোঁ তেতিয়াতো চেচেই আৰু ন। সেইটো কাৰণে থাকোঁতে খাই বৈ ল'ব লাগে। আৰু এতিয়া লাহেকৈ আপোনালোকক লগ পামগৈ ক'ত, ভিতৰত। মানে একদম পূৰা কোমোৰা লৈ ভিতৰলৈ ভাইকৈ সোমাইহে গৈছে আৰু। ব'লা 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 যাম, মানে আমাৰ টিপাখালখনলৈ ব'লা, কাৰণ ঠাণ্ডা ঢেৰ, বিৰাটেই ঠাণ্ডা বুজিছানে। এতিয়া আহি পালোহি আমাৰ টিপাখালখনত। এতিয়া লাহেকৈ কাটিং কুটিং কৰি বনাব, আৰু আপোনালোকক খাবলৈও দিব, আৰু সকলোৱে বহি খাব নে কি কয় জানো। এইফালে চাওক ইমান ধুনীয়া কোমোৰা জালিটো, জালি হৈ থকা নাই আৰু এতিয়া ঠাণ্ডা দিনৰ কোমোৰা যে। বগা কোমোৰাকেইটা দেখাই দিবলৈ হ'লে মানে বেয়া হ'ব ন, বিচৰা ৰাইজ ঢেৰ ওলাব। সেইটো কাৰণে জানো নেদেখাওঁ, কাৰণ কাটা কুমলীয়া হৈ আছে, বৰ বিশেষ ইমান বুঢ়া হোৱা নাই ন। ধুনীয়া 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 ন বুলি ক'লে আকৌ এচিড কাৰোবাক দিবও লাগিব নহয়, সিহঁতকে এচিড দিবা। ধুনীয়াকৈ দুফাল কৰি ল'লে, এতিয়া দুঘৰক দুচিট দিবই লাগিব, কাৰণ ন খাইছোঁ যিহেতুকে, নহয় জানো। চব কাৰণ বাৰীৰ কোমোৰা খোৱা মানে সোৱাদ এটা আছে, কাৰণ নিজে কৰি ৰাতি হ'লেও ছিঙি আনি খোৱা এটা সোৱাদ আছে। এইফালে আহিছে নাই, জানমণি এতিয়া ধুনীয়াকৈ গুচাই আছে ন জানমণি। আৰু এইফালে খুৰীহঁতলৈ এচিড থোৱা হ'ল, এফালটো আকৌ ইয়াৰে এচিড দিব লাগিব আমাৰ যদুমণিহঁতক, কাৰণ নিদিলে কথাটো বেয়া হ'ব ন। কাৰণ প্ৰথম কোমোৰা যিহেতুকে দুঘৰক ভাগ কৰি খালে কিবা খাইছোঁ যেন লাগে মানে। চব নালাগে, কোমোৰা ইমান কোমল নহয় জানো, কোমল নে? অঁ হৈ যাব, জুইত একদম টানি জুই দি পানি সিজাম, ধুনীয়া লাগিব। চব গুচাই দিয়া কেইটামান, আৰু চাই থাকক বন্ধুসকল, সকলোখিনি দেখাই থাকিম আপোনালোকক। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মুখত নুফুটাই হৈ গৈছেগৈ, যিহেতুকে ঠাণ্ডাও ঢেৰ, একদম গধূলা গা ধুইছোঁ, আৰু এতিয়া জুইশালত জুই টাপি আছোঁ নে কি কোৱা জান।